নাম তেওঁৰ ৰবীন বৰকটকী। 84 বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। উদ্যম, সাহস আৰু প্ৰতিভাই আন 10জনৰ দৃষ্টি আকৰ্ষণ কৰিছে। যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত সুলেখক ৰবীন বৰকটকী চতুৰ্থখন গ্ৰন্থ অনুৰণন শীৰ্ষক এখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই সভাখনিৰ সভাপতিত্বৰ দায়িত্ব পালন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই। এই সভাখনিৰ বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলাৰ সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালী শইকীয়াই। গ্ৰন্থখনি উন্মোচন কৰে ৰামায়ণী সাহিত্যৰ বিশিষ্ট গৱেষক বিশিষ্ট বিজ্ঞানী ডক্টৰ মালিনীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৌচাক মামা ৰূপে খ্যাত ডক্টৰ শান্তনু তামুলী আৰু সাহিত্য তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইব্ৰেৰীত। নিশ্চয়কৈ আচলতে যোৰহাট জিলা সাহিত্য সভাৰ সৌভাগ্য বুলি ক'ম। 84 বছৰীয়া এগৰাকী দুৰন্ত তৰুণ বুলিয়ে আমি কৈছোঁ। তেখেতৰ এখন চতুৰ্থ গ্ৰন্থ আমি আজি উন্মোচন কৰিবলৈ পাই পেলাই অতি নিজকে ভাগ্যৱান বুলি মানিছোঁ। আটাইতকৈ ভাল লগা কথাটো তেখেত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত আছিলে। সেই কৰ্কট ৰোগ জয় কৰি 84 বছৰত তেখেতে 4খনকৈ গ্ৰন্থ লিখি উলিয়াইছে আৰু 4খন গ্ৰন্থ যোৰহাট জিলা সাহিত্য সভাই আমি প্ৰকাশ কৰিছোঁ। এই গ্ৰন্থখনত তেখেতে অসমীয়াৰ লগতে ইংৰাজী কবিতা কেইটামানো সংলগ্ন কৰিছে। গ্ৰন্থখন উন্মোচন কৰিছে আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট ৰামায়ণী সাহিত্য গৱেষক বিজ্ঞানী ডক্টৰ মালিনী বাইদেৱে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধা অসম গৌৰৱ যোৰহাট গৌৰৱ ডক্টৰ শান্তনু তামুলীদেৱ। আৰু আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰিছে যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি বিশিষ্ট শংকৰী পণ্ডিত ডক্টৰ ৰাতুল বৰাই। সভাখন সভাপতিত্ব কৰিছে যোৰহাট জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাৰ লগতে আজি এই অনুষ্ঠানটোত উপস্থিত আছে যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্তদেৱ আৰু যোৰহাট কেন্দ্ৰীয় কাৰ্যালয়ৰ কাৰ্যালয় সম্পাদক ডক্টৰ জ্যোতিৰেখা হাজৰিকাৰ লগতে যোৰহাট জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে সকলো কাৰ্যনিৰ্বাহকৰ লগতে যোৰহাটৰ বহু বিশিষ্ট ব্যক্তি আজি ইয়াত উপস্থিত আছে। আৰু তেখেতৰ আৰু এটা ভাল লগা কথা তেখেতে যিখন আমাৰ যোৰহাটত বৃদ্ধাশ্ৰম আছে অমৰাৱতী বুলি, সেই অমৰাৱতী আশ্ৰমখনৰ লগতো আমাৰ শ্ৰদ্ধা ৰবীন বৰকটকীদেৱ জড়িত হৈ আছে। আৰু এই বয়সতো তেখেতে কৰ্কট ৰোগৰ নিচিনা এটা ৰোগক জয় কৰি তেখেতে মানে সাফল্যৰ দিশত যোৱাৰ লগতে তেখেতৰ জীৱনক জয় কৰাৰ যি প্ৰজ্ঞা, এই প্ৰজ্ঞাই আমাৰ যোৰহাট জিলা সাহিত্য সভাক গৌৰৱান্বিত কৰিছে। অনুৰণৰ আজি উন্মোচন কৰা হৈছে ডক্টৰ মালিনী, ৰামায়ণী সাহিত্য গৱেষক, বিদুষী মহিলাই যোৰহাট সমগ্ৰ অসমৰ কাৰণে এগৰাকী বিদুষী মহিলাই। তেখেতে মোক অনুমতি দিলে উন্মোচন কৰিম বুলি আজি আহি পেলাই উন্মোচন কৰিলে। দ্বিতীয়তে আপুনি মোৰ বয়সৰ কথা সুধিছে। মোৰ জন্ম হৈছে এটা কৃষক পৰিয়ালত জাজি তামুলচিকা লাহোৱাল গাঁৱত 1942 চনৰ 11 অক্টোবৰ। সেই হিচাপত মোৰ আজিৰ তাৰিখত 83 বছৰ 4 মাহ হৈছে। তাৰমানে 84 বছৰ সোমাইছে। 83টা শৰৎ মই অতিক্ৰম কৰি এতিয়া 84 বছৰ সোমাইছোঁ। আৰু মোক অনুপ্ৰেৰণা প্ৰথম কোনে দিছিলে মই সেই কথা ক'বই লাগিব। এতিয়া কবিতাৰ অনুপ্ৰেৰণা মই হোমেন বৰগোহাঁই যিখন নীলাচৰ কাগজ আছিলে সাপ্তাহিক, সেইখনত তালুকদাৰ বুলি এজন মানুহে, পাহৰি গৈছোঁ, সংহতি জাতীয় সংহতিৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিল। সেই প্ৰবন্ধটোৱে মোক ইমান আকৰ্ষিত কৰিলে, মই সংহতি বুলি এটা কবিতা লিখিলোঁ। আমাৰ ভাৰতবৰ্ষ অতিকে আপোন বুলি আৰম্ভ কৰি এটা কবিতা লিখিলোঁ, নামটো সংহতি, আৰু সেইটো প্ৰকাশ হৈছে মোৰ প্ৰথম কবিতা পুথিখন। ভাল পাওঁ সাহিত্য সাধনা কৰিবলৈ, ভাল পাওঁ। আৰু কিনো কি হৈছে সামান্য এটা গুৰি কৰিবৰ নিচিনা কাম কৰিছোঁ। এই সাধনাটো কৰি যিমান দূৰ পাৰোঁ সেইটো কৰি আছোঁ। তৰুণ বুলি আমাৰ বাইদেৱে কৈছে, গতিকে এজন তৰুণে যিখন পুথি উলিয়াইছে, বিশেষকৈ মই কেইদিনমানৰ আগত তেখেতক লগ পাইছিলোঁ আমাৰ সাহিত্য সভাৰ কাৰ্যালয়ত। তেতিয়াই মই তেখেতৰ যিটো কৰ্মদক্ষতা প্ৰমাণ পাইছিলোঁ। আৰু তেখেতে এই বয়সত যি সাধনা কৰি আমাক আচলতে আমাৰ নতুন চামক উপকৃত কৰিছে, তাকে মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া নাই। আমি আচলতে কিনো ক'ম, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।
যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।